ওং নম ভগৱতে বাসুদেৱায়। আপোনাৰ জীৱনত অকস্মাত ভাল পৰিৱৰ্তন আহিব লগা সময়ত কিছু বিশেষ ইংগিত বা সংকেত পোৱা যায়। আপুনি জানেনে, বহুতো সফল ব্যক্তিয়ে জীৱন ঘূৰাৰ আগতে বিশেষ কিছু ইংগিত পাইছিল। যদি আপুনি এই সংকেতবোৰ লক্ষ্য কৰিছে, তেনেহ'লে জানি লওক আপোনাৰ ভাগ্য সলনি হ'বই। আপোনাৰ জীৱনতো এনে কোনো সংকেত আহিছে নেকি? ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ অভিজ্ঞতা কমেণ্টত জনাব। ভাগ্য পৰিৱৰ্তন হোৱাৰ আগতে কিছুমান ইংগিত পোৱা যায়। জীৱনৰ যিকোনো বিশদ পৰিৱৰ্তনৰ আগতে কিছুমান চিহ্ন বা ইংগিত আদি পোৱা যায়। জ্যোতিষ আৰু আধ্যাত্মিক বিশ্বাস অনুসৰি ভাগ্য পৰিৱৰ্তনৰ আগতে এই ইংগিতবোৰে আপোনাৰ ভাগ্য সলনি হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি এই সংকেতবোৰ পায়, তেনেহ'লে নিশ্চিত হ'ব যে আপোনাৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আহিব। প্ৰথম সংকেতৰ বিষয়ে জানি লওঁ আহক। প্ৰথম সংকেতটো হৈছে সমস্যাবোৰ অন্ত পৰিবলৈ দেখা পাব। যদি আপুনি দেখা পায় যে এতিয়া আপোনাৰ সকলো সমস্যা এটা এটাকৈ অন্ত পৰিছে, তেনেহ'লে বুজিব লাগিব যে আপোনাৰ ভাগ্য আপোনাৰ পক্ষত ঘূৰি আহিছে। আগতে যিবোৰ কামত বাধা পাইছিলে, এতিয়া অতি সহজে আপোনালোকৰ কামবোৰ সম্পন্ন হ'ব। আপোনাৰ মানসিক চাপ কমিব, শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। বিগত দিনৰ দুশ্চিন্তাসমূহো আপোনাৰ বহু পৰিমাণে হ্ৰাস পাব। এই সংকেতবোৰ দেখিলে জানিব এখন আপোনাৰ নতুন সুখী জীৱন আৰম্ভণি হ'বলৈ গৈ আছে। দ্বিতীয় সংকেতটো হৈছে আকস্মিক ধনৰ লাভ। আপুনি যদি হঠাতে ধনৰ আগমন অনুভৱ কৰে, এইটো আপোনাৰ ভাগ্য পৰিৱৰ্তনৰ অন্যতম শক্তিশালী ইংগিত হ'ব। অপ্ৰত্যাশিত ধন আহিব, যেনেদৰে আপুনি লটাৰীত পাব পাৰে বা উপহাৰ হিচাপে পাব পাৰে, আপুনি নতুন উপাৰ্জনৰ সুযোগ পাব পাৰে। এনেবোৰ ইংগিত আপোনালোকে লাভ কৰিব। আৰু ঋণ দেনা বা আৰ্থিক সমস্যাৰ যিবোৰ সমাধান আছিলে, সেইবোৰ পাই যাব। কোনোবা অতীতৰ পৰিশ্ৰমৰ ফল এই সময়ত আপোনাৰ যদি লাভ কৰিছে, তেনেহ'লে জানিব যে আপোনাৰ ধনাগম হ'ব আৰু সময় পৰিৱৰ্তন ঘটিছে। তৃতীয়টো সংকেত হৈছে আপোনাৰ সপোনত পানী, সাপ বা আকাশ দেখিলে। সপোনত ভাগ্যৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। যদি আপুনি এই বিশেষ বস্তুবোৰ সপোনত দেখে, তেনেহ'লে নিশ্চিত জানিব যে আপোনাৰ জীৱন সলনি হ'ব। সাপ দেখিলে বুজিব আপোনাৰ জীৱনৰ বাধাবিলাক দূৰ হ'ব। পানী, বিশেষকৈ পৰিষ্কাৰ পানী দেখিলে আপোনাৰ নতুন সুযোগ আহিবলৈ লৈছে বুলি জানিব। আৰু আকাশ বা উৰিব পৰা সপোন দেখিলে আপোনাৰ জীৱনত নতুন উন্নতিৰ দিশ দেখা পাব। সপোনত এনে দৃশ্য দেখিলে নিশ্চিত থাকিব যে আপোনাৰ ভাগ্য নতুন পথলৈ গৈ আছে। চতুৰ্থ ইংগিতটো হ'ব আপোনাৰ নতুন লোকৰ লগত চিনাকি হ'ব। যিকোনো বৃহৎ পৰিৱৰ্তনৰ আগতে নতুন মানুহ আপোনাৰ জীৱনলৈ আহিব। কেতিয়াবা আপোনাৰ জীৱন পৰিৱৰ্তন কৰা এজন ব্যক্তিৰ লগত পৰিচয় হ'ব। নতুন বন্ধু, নতুন সহায়ক ব্যক্তি বা মেণ্টৰ আপোনাৰ জীৱনলৈ আহিব। এই মানুহবোৰ আপোনাৰ সফলতাৰ ৰাস্তাৰ সহায়ক হ'ব। যদি আকস্মিকভাৱে নতুন আৰু সহায়ক মানুহৰ লগত চিনাকি হয়, তেনেহ'লে জানিব ভাগ্য আপোনাক সহায় কৰি আহিছে। 5 নম্বৰ ইংগিতটো হৈছে মনৰ ভিতৰত অজানিত শান্তি অনুভৱ কৰিব। আকস্মিকভাৱে আপোনাৰ মন শান্ত লাগিব, উদ্বেগ, চিন্তা আদি হ্ৰাস পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিলেও আপুনি কোনো ধৰণৰ ভয় নাথাকিব। অতীতৰ ভয় আৰু দুখবোৰ আপোনাৰ লাহে লাহে কমি যাবলৈ ধৰিব। আৰু এক নতুন আশাবাদ আৰু আত্মবিশ্বাস আপোনাৰ মনলৈ আহিব। ভাগ্য পৰিৱৰ্তনৰ আগতে এনেধৰণৰ আধ্যাত্মিক শান্তি আপুনি অনুভৱ কৰিবলৈ ল'ব। 6 নম্বৰ ইংগিতটো হৈছে আপোনাৰ ইচ্ছা, সপোন বাস্তৱ হ'ব লাগিছে যেন অনুভৱ হ'ব। আপুনি যদি দেখিছে যে নিজৰ ইচ্ছাবোৰ অলপ অলপ কৰি পূৰণ হৈ আহিছে, তেনেহ'লে জানিব যে আপোনাৰ ভাগ্য আপোনাৰ পক্ষত কাম কৰি আছে। যিবোৰ কাম বহুদিন ধৰি আপুনি আশা কৰি আছিলে, সেইবোৰ অলপ অলপ কৰি আপোনাৰ পূৰণ হ'ব দেখিব। আৰু কোনো কাম অতি সহজে আপুনি সফলতা পাব, যি আগতে কঠিন বুলি আপুনি ভাবি আছিলে। আৰু সফলতাৰো অনুভূতি আপুনি অনুভৱ কৰিব। এনে ইংগিত দেখিলে আপোনাৰ সফলতাৰ পথ অতি ওচৰতে আছে বুলি আপুনি ধৰিব পাৰে। 7 নম্বৰ ইংগিতটো হৈছে আকস্মিকভাৱে আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি আকৰ্ষণ অনুভৱ। আপোনাৰ মন আত্মিক হ'ব আৰু পূজা অৰ্চনা বা ধ্যান যোগৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ মন ধৰ্মীয় কামত অধিক একাগ্ৰ হ'ব। ধ্যান, যোগ আৰু শাস্ত্ৰ অধ্যয়নৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। আধ্যাত্মিক শক্তিৰ অভিজ্ঞতা আপুনি লাভ কৰিব পাৰিব। এনে সংকেত পালে জানিব আপোনাৰ জীৱন নতুন পজিটিভ শক্তিৰ সৈতে আগবাঢ়ি আছে। এতিয়া 8 নম্বৰ সংকেতটো হৈছে শৰীৰত নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব। আপোনাৰ শৰীৰ আগতকৈ অধিক সক্ৰিয় অনুভৱ কৰিব। শাৰীৰিকভাৱে অধিক শক্তিশালী আৰু উজ্জ্বল অনুভৱ কৰিব পাৰিব। অলসতা আৰু ক্লান্তি কমি যাব। আগতে যদি আপুনি কোনো কাম কৰোঁতে এলাহ অনুভৱ কৰিছিলে, কিন্তু বৰ্তমান আপুনি কোনো ধৰণৰ অলসতা অনুভৱ নকৰে। নতুন কাম কৰিবলৈ আপুনি অনুপ্ৰেৰণা লাভ কৰিব। আৰু ভাগ্য পৰিৱৰ্তনৰ সময়ত নিজৰ শৰীৰ নিজেই শক্তিশালী হৈ উঠা যেন আপুনি দেখা পাব। অশুভ মানুহ বা নিগেটিভ শক্তি আঁতৰ হ'ব।
আপোনাৰ জীৱনত থকা যিবোৰ নেগেটিভ শক্তি বা লোক আছিলে সেইবোৰ নিজাকে আঁতৰি যাব। যিসকল আপোনাক সঠিক পথেৰে আগবঢ়াব নোৱাৰে সেইসকল ব্যক্তি আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব আৰু যিবোৰ নেগেটিভ চিন্তা আপোনাৰ মনেৰে অহা যোৱা কৰিছিল সেইবোৰ আপোনাৰ লাহে লাহে কমি যাব আৰু নতুন পজিটিভ চিন্তা আপুনি অনুভৱ কৰিব পাৰিব। নেগেটিভ শক্তি আঁতৰি যাব লগা সময়ত আপুনি জানিব ভাগ্য আপোনাৰ পক্ষে ঘূৰি আহিছে। যদি আপুনি জীৱনত ওপৰত যিবোৰ ইংগিতৰ কথা কোৱা হৈছে সেইবোৰ আপুনি অনুভৱ কৰিছে তেনেহ'লে জানিব আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। এই সময়ত অকল ধৈৰ্য ধৰি পূজা অৰ্চনাত ধ্যান যোগ আৰু নিজকে উন্নত কৰাৰ চেষ্টা কৰিব লাগে আৰু নিজৰ লক্ষ্যত একাগ্ৰ থাকক আৰু আশাবাদী হৈ থাকক। আপুনি নিশ্চয় আপোনাৰ সফলতা আহিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিব। আপোনালোকৰ সকলো কাম শুভ হওক।